পশ্চিম যোৰহাট পানীচুকোৱা মহাৰথী আত্মসহায়ক গোটৰ উদ্যোগত তৃতীয় বৰ্ষৰ ভেলাঘৰ বাকৰিত ভোগালী ধেমালি নামেৰে চিত্ৰাংকন, হাঁহ ধৰা, হকী খেল, দহ-বাম, টেকেলি ভঙা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মাঘ বিহু উপলক্ষে ভেলাঘৰত বাকৰিত ভোগালীৰ ধেমালি প্ৰতিযোগিতাত স্থানীয় বহুসংখ্যক শিশু, কিশোৰ, যুৱক-যুৱতী তথা পুৰুষ-মহিলাসকলে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, দহ-বাম, হাঁহ ধৰা, সংগীত চকী আৰু টেকেলি ভঙা খেল অনুষ্ঠিত হয়। খেলসমূহ উদ্বোধন কৰে বিশিষ্ট খেলুৱৈ শৈলীল বেজবৰুৱাই। সভাত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক তথা কবি চন্দ্ৰধৰ বৰা, পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা, পানীচুকোৱা গাঁও প্ৰধান অনন্ত বৰা, বিশিষ্ট অভিনেতা পৰিচালক প্ৰদীপ হাজৰিকা, শিক্ষক তথা সাংস্কৃতিক কৰ্মী বিদ্যুৎ ভূষণ বৰা, বিশিষ্ট চিত্ৰ নাট্যকাৰ অভিনেতা অমূল অসম ফেচবুক পেজৰ দেৱজিৎ বৰা, বিশিষ্ট কবি সমাজ সেৱিকা জিনামণি গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক সঞ্জীৱ বৰা, চিত্ৰকাৰ মানস বৰা লগতে গাঁৱৰ ভালেকেইজন সমাজ সেৱক উপস্থিত থাকে। লগতে বঁটা দাতা পৰিয়ালৰ হৈ অমিয়া বৰা, অৰূপ বৰা, প্ৰবীণ নাথ উপস্থিত থাকে। অনুষ্ঠানটিৰ মাজতেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰখৰ স্মৃতিশক্তি কৰি তুলিবৰ বাবে মিড ব্ৰেইনৰ প্ৰশিক্ষণ প্ৰদান কৰে আশা পাত্ৰই। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহৰ শেষত বিজয়ীসকলক ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলক অমিয়া বৰুৱা পৰিয়ালৰ তৰফৰ পৰা প্ৰয়াত ৰঞ্জিত বৰুৱা সোঁৱৰণী বঁটা, প্ৰয়াত টংকেশ্বৰ বৰা সোঁৱৰণী বঁটা, প্ৰয়াত হেমপ্ৰভা বৰা সোঁৱৰণী বঁটা আৰু প্ৰয়াত ৰজনী বৰা সোঁৱৰণী বঁটা বিভিন্ন প্ৰতিযোগিতাত প্ৰথম স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক প্ৰদান কৰা হয়। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ। আচলতে আমাৰ এইটো হৈছে তৃতীয় বৰ্ষ মহাৰথী আত্মসহায়ক গোটৰ ভেলাঘৰৰ বাকৰিত ভোগালীৰ ধেমালি। আমি এটি অনুষ্ঠান আজি তৃতীয় বৰ্ষত ভৰি দিছোঁ। আমাৰ গোটৰ সকলো সদস্যই একগোট হৈ এই অনুষ্ঠানটো আমি প্ৰতি বছৰ পাই আহিছোঁ। আমাৰ এটাই উদ্দেশ্য যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে কিছুমান খেল এতিয়া পাহৰি গৈছে, সেই খেলখিনি যেনে দহ-বাম, টেকেলি ভঙা, হাঁহ ধৰা, এনেকুৱা পদ্ধতিৰে চিত্ৰাংকন পাইছোঁ, সংগীত চকী, এই গোটেই বস্তুবোৰ কিছুমান হেৰাই গৈছে। এইখিনি পৰিচয় কৰাবৰ বাবে আৰু এই বিহুৰ দিনাখনে ধৰক আজৰি দিনাখন সকলো গাঁৱৰ একত্ৰিত হৈ পুৰুষ মহিলাৰ পৰা উভয়ে একগোট হৈ আমি আনন্দ এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এই উদ্দেশ্যে আমি ইয়াত এই অনুষ্ঠানটো পাতি আহিছোঁ। এইটো আমাৰ তৃতীয় বৰ্ষ। কৰে এইটো নিশ্চয় কৰে। মানসিক আৰু বৌদ্ধিক অৰ্থাৎ ক্ৰিয়া মানে আচলতে খেলটো এটা শাৰীৰিক ব্যায়াম টাইপৰ। তাৰ দ্বাৰা মানুহ মানে ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা মানে এটা সাহস বাঢ়ে আৰু সেই সাহসটোৱে অনাগত ভৱিষ্যত দিনত সেই শিশুসকলে আকৌ এনেকুৱা অনুষ্ঠানবোৰ পাতিব। আমি হেৰাই যাম, সেইসকলে পাতিব। সেইকাৰণে প্ৰতিযোগিতাত যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো শিশুসকলৰ একান্ত প্ৰয়োজন বুলি আমি ভাবিয়ে এই অনুষ্ঠানবিলাক আমি পাতি আহিছোঁ। আৰু আমি মহাৰথী আত্মসহায়ক বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে আমি বিভিন্ন প্ৰান্তত লৈয়ে আছোঁ, সেইখিনি কৰি গৈছোঁ। উদূৰ ভৱিষ্যতেও এই শিশুসকলৰ বিকাশৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ সেইখিনি আমি কৰি আছোঁ আৰু উদূৰ ভৱিষ্যত আমি বিভিন্ন লক্ষ্যও আছে, সেইখিনি পৰ্যায়ক্ৰমে আমি জনাব পাৰিম। ধন্যবাদ। আমি বিভিন্ন ঠাইৰ পৰা আমি বিভিন্নজন ব্যক্তিক আমি নিমন্ত্ৰিত কৰিছিলোঁ। তেখেতবিলাকো আহি আমাৰ মাজত উপস্থিত হ'লে তেখেতসকললৈ আন্তৰিক আমাৰ শুভেচ্ছা থাকিল আৰু লগতে সাংবাদিকসকলক সকলোলৈকে আমি আটাইকেইজনলৈকে আমি আন্তৰিক মহাৰথী আত্মসহায়ক গোটৰ পৰা সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীত-তাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা।
বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।